দেন আপোনাৰ নামটো কি বাইদেউ? মোৰ নাম মফিদা খাতুন। মই ষ্টেট বেংকৰ পৰা 11:30 বজাত 49,000 টকা উঠাইছোঁ। মোৰ ঘৰত অলপ অসুবিধা থকাৰ কাৰণে মই আনিছোঁ, লগতে ৰাখিছোঁ। পিছত ভাবিলোঁ যে বেগতে ৰাখি দিওঁ। 12:30 পিছত মই বেগত ৰাখি দিছোঁ। তাৰপিছত 5 বজাত হৈ গৈছে, মেডাম গ'ল। তাৰ মই ভাবিলোঁ যে ঘৰত যাওঁ। তেতিয়া বেগটো মোবাইলটো হাততে, মোবাইলটো বেগত ৰাখিম, চাওঁতে য'ত ৰাখিছোঁ এইটো ঢিলা তাৰপৰা চাই দেখোঁ যে টকাটো নাই। আৰু বই দুটা আছে, ষ্টেট বেংকৰ বই আৰু ইউনিয়ন বেংকৰ বই দুটাই আছে। আৰু ঠঙাটো মই যেনেকৈ ৰাখিছোঁ তেনেকৈয়ে ৰাখি দিছোঁ। কোন বেংকৰ পৰা পইচা উঠাইছিলে? হা, কোন বেংকৰ পৰা টকা উঠাইছিলে? এই ষ্টেট বেংকৰ পৰা। কিমান টকা? 49,000। 49,000। আজি উঠাইছোঁ। আৰু উঠাইছে কেতিয়া গম পালে আপোনাৰ পইচাটো নাই বুলি? 5টাৰ পিছত, মানে 5:30। যদি আৰক্ষী আহিছে এতিয়া, পুলিচ আহিছে, তাৰ পিছত আহিছে। পুলিচে কি কৰি ইনভেষ্টিগেশ্যন কৰি আছে? পুলিচ আহি খোজকাঢ়ি আছে, দেখি আছে কি হয় কি নহয়, কিবা হ'ব নহ'ব ইহঁতে কি চেষ্টা কৰিয়ে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।